ওদালগুৰি জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ আণ্ডাৰত এটা মানে আমাৰ ভাল এটা আঞ্চলিক বুলি ক'ব লাগিব মাছবাট আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থা তেখেতসকলে ৪৫ বছৰ হ'ল আৰু এই ৪৫ বছৰ তেখেতসকলে আজি এদিনীয়া কাৰ্যসূচী লৈ পেলাই তেওঁলোকে অধিৱেশন পাতিছে আৰু তেখেতসকলে এটা মুকলি সভা পাতিছিলে আৰু মুকলি সভাত মোক মাতিছিলে আহি পেলাই ভাল লাগিলে আৰু নিখিল বড়ো ছাত্ৰ সন্থাই ২ বছৰৰ কাৰণে আমাৰ কাৰ্যকাল এই ২ বছৰ আমি ২৫ লাখ বড়োসকলৰ কাৰণে অসমত ২৫ লাখ বড়ো থকা বুলি আমি জানো এই ২৫ লাখ বড়োসকলৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই আমাৰ যি ২ বছৰ কাৰ্যকাল এই ২ বছৰ কাৰ্যকালৰ বড়োসকলৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে আমি কাম কৰোঁ আৰু নিখিল বড়ো ছাত্ৰ সন্থাই সময় উপযোগী সময়টো লৈ পেলাই আমি এটা মিছন গ্ৰহণ কৰোঁ আৰু নিখিল বড়ো ছাত্ৰ সন্থাই দুটা মিছন গ্ৰহণ কৰিছোঁ এটা হ'ল বড়োফা মিছন ফৰ ছাষ্টেইনেবল চেঞ্জ আৰু ২০২১ চনৰ আমি এটা মিছন গ্ৰহণ কৰিছিলোঁ এই মিছনটো হ'ল মিছন স্কিল এণ্ড কোৱালিটি এডুকেশ্যন যে আমি ভাবোঁ যে বড়ো জাতিটো পূৰ্ণাংগ এটা জাতি হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে বা পূৰ্ণাংগ জাতি হিচাপে ৰূপ দিবৰ কাৰণে সকলো বড়ো সম্প্ৰদায়ৰ লোকসকলে শিক্ষা ক্ষেত্ৰত আগবাঢ়িব লাগিব আৰু এইটো বেছ কৰি পেলাই নিখিল বড়ো ছাত্ৰ সন্থাই যোৱা ২০০৬ চনৰ পৰা আমি শিক্ষা ক্ষেত্ৰত কাম কৰি আছোঁ কিন্তু আমি প্ৰতি বছৰে আমি সময়বিলাক চাই পেলাই নতুন আমি মিছন গ্ৰহণ কৰোঁ আৰু ২০২১ চনত আমি এটা আকৌ নতুনকৈ মিছন গ্ৰহণ কৰিছোঁ এইটো হ'ল মিছন স্কিল এণ্ড কোৱালিটি এডুকেশ্যন অকল শিক্ষা ল'লে নহ'ব আমাৰ শিক্ষাটো গুণগত শিক্ষা হ'ব লাগিব আৰু এইবিলাক কেনেকৈ আমি আগুৱাই নিব পাৰিম এই সকলো কথাবিলাক আমি আজি মুকলি অধিৱেশনত আমি কথা পাতিছোঁ ৰাজ্যক আহ্বান জনাইছোঁ যে ল'ৰা ছোৱালীক যিবিলাক মানে শিক্ষা পোৱা নাই শিক্ষাৰ পৰা বঞ্চিত হৈ আছে তেখেতসকলক স্কুলত পঠিয়াব লাগে গুণগত শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে তেওঁলোকক আমি আহ্বান জনাইছোঁ আৰু আমি ভাবোঁ নিখিল বড়ো ছাত্ৰ সন্থাই যি আমি মিছন গ্ৰহণ কৰিছোঁ এই মিছনবিলাক যদি আমি বাস্তৱত সাফল্যমণ্ডিত কৰিব লাগে তেতিয়াহ'লে আমাৰ বড়ো ৰাইজসকলে আমাৰ অভিভাৱকসকলে আমাৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ শিক্ষাগুৰুসকলে আমাক সহযোগিতা আমাক আগবঢ়াব লাগিব তেতিয়াহে নিখিল বড়ো ছাত্ৰ সন্থাই যি আমি মিছন গ্ৰহণ কৰিছোঁ বাস্তৱত আমি ভালকৈ এইটো ৰূপায়ণ কৰিব পাৰিম হয় মই আহি পেলাই গম পাইছোঁ মই আগতে আপোনালোকক অৱগত কৰাইছোঁ যে এটা অঞ্চল যদি উন্নত হ'ব লাগে এই অঞ্চলত বসবাস কৰা সকলো শ্ৰেণীৰ মানুহসকলে সম্প্ৰদায়সকলে তেওঁলোকে শিক্ষা ক্ষেত্ৰত আগবাঢ়িব লাগিব মই জনাত ইয়াত ৬টা LP স্কুল আছে এটা ME স্কুল আছে কিন্তু ইয়াত হাইস্কুল নাই আৰু হাইস্কুলৰ শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে তেওঁলোকে মাছবাট নিচিনা অঞ্চলত ইয়াৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ দূৰ হয় ১৫ কিলোমিটাৰ দূৰত তেওঁলোকে হাইস্কুলত পঢ়িব যাব লগা হয় কিন্তু সেইটোকে আমি অসম চৰকাৰৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰেণুজ পেগু তেখেতৰ লগত কথা পাতি পেলাই সেইটোকে অসম চৰকাৰে টি গাৰ্ডেনৰ যেনেকুৱা মডেল স্কুল তেওঁলোকে স্থাপিত কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে ঠিক তেনেকুৱা মডেলতে আধাৰ কৰি পেলাই নিখিল বড়ো ছাত্ৰ সন্থা আৰু বড়ো সাহিত্য সভায়ো বড়ো মাধ্যমৰ মডেল স্কুল প্ৰতিষ্ঠা কৰিবৰ কাৰণে তেখেতসকলক আমি আহ্বান জনাইছিলোঁ আৰু আমাৰ আহ্বান মৰ্মে তেখেতসকলেও ৫০টা বড়ো মাধ্যমৰ মডেল স্কুল প্ৰতিষ্ঠা কৰিবৰ কাৰণে স্থাপিত কৰিবৰ কাৰণে তেওঁলোকে আমাক এটা লিষ্ট আমাৰ পৰা লিষ্ট বিচাৰিছিলে আৰু নিখিল বড়ো ছাত্ৰ সন্থাই যিবিলাক জেগাত বড়ো মাধ্যমৰ ভেঞ্চাৰ স্কুল নাই যিবিলাক জেগাত বড়ো মাধ্যমৰ চৰকাৰী স্কুল নাই হাইস্কুল নাই সেই অঞ্চলবিলাক চিনাক্ত কৰি পেলাই আমি ৩৫টা স্কুলৰ লিষ্ট অলৰেডি আমি অসম চৰকাৰক আমি জমা দিলোঁ আৰু ইয়াৰে এটা স্কুল এই জিংগাবিল স্কুলত বড়ো মাধ্যমৰ হাইস্কুল ইয়াত স্থাপিত কৰিব লাগে বুলি আমি এটা লিষ্ট তেওঁলোকক আমি অলৰেডি ছাবমিট কৰিলোঁ আৰু আশা কৰোঁ অসম চৰকাৰে যদি ইয়াত যদি নিখিল বড়ো ছাত্ৰ সন্থা আৰু বড়ো সাহিত্য সভাৰ আহ্বান মৰ্মে যদি ইয়াত হাইস্কুলটো স্থাপিত কৰি দিয়ে নিশ্চয় এই অঞ্চলত বসবাস কৰা যিখিনি ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোকে উচ্চ শিক্ষা লোৱাৰ যথেষ্ট সহায় হ'ব বুলি মই ভাবোঁ আৰু সেয়েহে মই অসম চৰকাৰক এই স্কুলটো জিংগাবিল অঞ্চলত স্থাপিত কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ বৰ্তমান আমি ক'ব লাগিব ভাৰতবৰ্ষৰ আটাইতকৈ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি ক'লে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতক আমি ক'ব লাগিব আৰু তেখেতে
যেনেকুৱা এটা উদ্যোগ লৈ পেলাই অসমখন এটা জাকক জিলিকা এটা ষ্টেট বনাবৰ কাৰণে যি সিদ্ধান্ত গ্ৰহণ কৰিছে মই ভাবোঁ এই জিংগা বিল নিচিনা অঞ্চলটো নেগলেক্ট কৰি পেলাই অকল বেলেগ জেগাৰ চিন্তা কৰিলে নহ'ব কাৰণ অসমখন যদি আমি উন্নত কৰিব লাগে অসমৰ চুকে কোণে যিবিলাক এতিয়াও মানে শিক্ষাৰ পোহৰ পোৱা নাই যিবিলাক অঞ্চল এতিয়াও মানে উন্নত হোৱা নাই এই অঞ্চলবিলাকক সামৰি ল'ব লাগিব আৰু মই স্পেচিয়েলি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডক্টৰ ৰণেশ পেগু তেখেতক মই আহ্বান জনাওঁ আপুনি যেনেকৈ বেলেগ বেলেগ অঞ্চলৰ উন্নয়নৰ যিবিলাক আঁচনি লৈছে আপুনি বিটিআৰ অঞ্চলত মাছপাট অঞ্চলত যি জিংগা বিল এই অঞ্চলতো মানে ভাল নাগৰিক হিচাপে জীয়াই থাকিবৰ কাৰণে যিখিনি সুবিধা লাগে এই সুবিধাবিলাক আপোনালোকে প্ৰদান কৰিবৰ কাৰণে মই আপোনালোকক অনুৰোধ জনাইছোঁ